কাইলৈ বিজেপি ত্যাগ কৰিব নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই মা কামাখ্যাৰ আশীষ লৈ বিজেপি ত্যাগ কৰাৰ কথা ঘোষণা প্ৰাক্তন বিধায়কগৰাকীৰ বিগত ৩ বছৰে বিজেপি দলত নিপীড়নৰ বলি হোৱা বুলি উল্লেখ অশোক শৰ্মাৰ বিজেপিলৈ অহা নতুন বহুতেই দলৰ নীতি আদৰ্শ গ্ৰহণ নকৰি পুৰণা কৰ্মীসকলক শত্ৰু জ্ঞান কৰাৰো অভিযোগ নেতাগৰাকীৰ চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হোৱা বুলিও মন্তব্য কৰে অশোক শৰ্মাই বিশেষ এটা উদ্দেশ্যলৈ মাৰ দৰ্শন কৰাৰ কাৰণে আহিছোঁ মোৰ কাইলৈৰ পৰা এটা নতুন যাত্ৰা হ'ব ভাৰতীয় জনতা পাৰ্টিৰ পৰা মই কাইলৈ অব্যাহতি লোৱাৰ কথা ভাবিছোঁ যেহেতু দলৰ ইমান দিনে কৰি অহা দলটোৰ পৰা মই অব্যাহতি ল'ম সেইকাৰণে এই কাৰ্যকালত মই দলৰ প্ৰতি যি সেৱা আগবঢ়াইছিলোঁ সেই মুহূৰ্তত মোৰ কিবা যদি ভুল ত্ৰুটি হৈছে সেই ভুল ত্ৰুটিৰ ক্ষমা বিচাৰি মাৰ ওচৰত আহিছোঁ আৰু যিখিনি বিগত ৩ বছৰত কেইগৰাকীমান অত্যাচাৰী ব্যক্তিৰ হেঁচাত মই বিগত ৩ বছৰে নিপীড়িত হৈ আছিলোঁ মোৰ কেতিয়াবা খং উঠিছিল কেতিয়াবা হতাশাত ভুগিছিলোঁ আৰু এইবিলাক দোষেই যাতে মোক পিছলৈ ক্ৰিয়া কৰিব নোৱাৰে তাৰ বাবে মই আজি মাৰ ওচৰত আশীৰ্বাদ বিচাৰি আহিছোঁ আজিৰ তাৰিখত মই নিজে গঢ়া দল এটা এৰিবলৈ ওলাইছোঁ দলটোক বেয়া পাই নহয় মোৰ দলৰ প্ৰতি আজিও শ্ৰদ্ধা অটুট আছে কিন্তু কেতিয়াবা হয় সুন্দৰ বতৰতো ধুমুহা এজাক আহি সকলো তছনছ কৰি পেলায় আৰু আজি আমাৰ দলতো তেনেকুৱা কিছুমান নেতা আহিছে সেই নেতাবিলাকে আমাৰ দলৰ নীতি আদৰ্শ এতিয়াও লোৱা নাই তেওঁলোকে আমাক শত্ৰুপক্ষ বুলি গণ্য কৰি আমাৰ ওপৰত অত্যাচাৰ চলাইছে যেনেদৰে ৰাজ্য চলি আছে সেই প্ৰক্ৰিয়াত জনসাধাৰণে মাত মাতিবৰ কাৰণে সাহস নকৰে কাৰণ কোনোবা এজনে মাত লগালেই যদি চাকৰিয়াল হয় তেওঁক ট্ৰেন্সফাৰ বহু দূৰলৈ কৰি দিব কাৰোবাৰ যদি ব্যৱসায় আছে তাত বাধা দিব কোনোবাই যদি ঠিকা ঠুকুলি কৰিছে তাৰ পইচা পোৱাত বাধা দিব ইত্যাদি বিভিন্ন ভয়ৰ কাৰণে মানুহে মাত নামাতে কিন্তু যদি সকলোৱে মাত নামাতাকৈ থাকে তেনেহ'লে এইখন বহু তললৈ গুচি যাব অসমখন আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে এই অন্যায়ৰ প্ৰতি বা দলৰ যি পঞ্চনিষ্ঠা আজিৰ নেতৃত্বই শেষ কৰিছে তাৰ সুবিচাৰ বিচাৰি মই মোৰ এই নতুন যাত্ৰা আৰম্ভ কৰিম